২০ নম্বৰ বিজনী বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ বাসভৱনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। অজয় কুমাৰ ৰায়ক বঞ্চিত কৰি এইবাৰ বিজেপি দলৰ পৰা অৰূপ কুমাৰ দেক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল। প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতেই বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে আৰম্ভ কৰিছিল ৰাজনৈতিক বিসম্বাদ। বিজনী সমষ্টিৰ বিসম্বাদৰ অৱসান ঘটাবলৈ বিজনীত হেলিকপ্টাৰযোগে উপস্থিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বিজনীত অৱতৰণ কৰাৰ পিছতেই বিজনী সমষ্টিৰ প্ৰাৰ্থী অৰূপ কুমাৰ দেক লগত লৈ বিধায়ক অজয় কুমাৰ দেৰ বাসগৃহত উপস্থিত হয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে কেইবাজনো বিজেপিৰ নেতাক লৈ বিধায়ক অজয় কুমাৰ ৰায়ৰ বাসগৃহত আৰম্ভ হৈছে ৰুদ্ধদ্বাৰ বৈঠক। মই আমাৰ বিধায়ক অজয় ৰায় ডাঙৰীয়াৰ ঘৰলৈ আহিছিলোঁ আৰু তেখেতৰ লগত বিভিন্ন কথা আলোচনা কৰিলোঁ। এজন বিধায়কে যেতিয়া প্ৰাৰ্থিত্ব নাপায় আৰু এজন খুব সাধাৰণভাৱে সহজ সৰলভাৱে সকলো ৰাইজৰ লগত থকা বিধায়ক এজনে প্ৰাৰ্থিত্ব নাপালে নিশ্চয়কৈ তেওঁৰ সমৰ্থকসকলৰ মনত কিছু ক্ষোভ অসন্তুষ্টি থাকিব। কিন্তু আমাৰ সকলো দলীয় কাৰ্যকৰ্তা আমি সকলোৱে দলটো শক্তিশালী কৰাটো বিচাৰোঁ আৰু এই সময়ত মোৰ দায়িত্ব হ'ল যে একেলগে আমি সতীৰ্থ বিধায়ক হিচাপে একেলগে বিধানসভাত 5টা বছৰ কটাইছোঁ আৰু সেইকাৰণে মই অজয়ৰ লগত আহি গোটেই কথাখিনি পাতিলোঁ, তেওঁৰ মনৰ কথাখিনিও বুজি ল'লোঁ। যোৱাকালিও মই শিলচৰলৈ গৈছিলোঁ। শিলচৰত আমাৰ 3গৰাকী বিধায়কে টিকট পোৱা নাই, 3গৰাকীক লগ পাই আহিছোঁ। আজিও লগ পাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ লগত কথা পাতিছে, ময়ো কথা পাতিছোঁ, আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াও আহিছে, তেখেতেও কথা পাতিছে আৰু আমি সকলোৱে এটা সৌহাৰ্দ্যপূৰ্ণ আলোচনাৰ মাজেৰে এটা কথা স্পষ্ট যে আমি কেতিয়াও দলৰ বিপক্ষে কোনো কাম নকৰোঁ, দলৰ লগত থেকে কাম কৰিম। কিছু ক্ষোভ অসন্তুষ্টি যি আছিল আমি শুনিলোঁ, তাৰ মষিমূৰ কৰা এটা ব্যৱস্থা আমি চিন্তা কৰিলোঁ যে কেনেকৈ এই ক্ষোভ অসন্তুষ্টিখিনি মষিমূৰ কৰিব পাৰি। আৰু আমি সকলো দলৰ একোজন নিষ্ঠাবান কাৰ্যকৰ্তা, গতিকে দলৰ কাৰণে অজয়ো তেনেকুৱা নিষ্ঠাবান কাৰ্যকৰ্তা, একেবাৰে ল'ৰালি কালৰ দিনৰ পৰা আদৰ্শৰ মাজেৰে আহি এই পৰ্যায়লৈকে আহিছে। দলে তেওঁক ৰাজ্যিক সম্পাদকৰ দৰে দায়িত্ব দিছিল, বিধায়ক বনাইছে, অন্যান্য বিভিন্ন সময়ত বিভিন্ন আনকি বাহিৰৰ ৰাজ্যতো কাম কৰাৰ দায়িত্ব দিছে। গতিকে দলৰ নেতৃত্বই আৰু চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ সকলো কথা চিন্তা কৰি সুন্দৰভাৱে আগবঢ়াই নিব আৰু তেখেতেও এই কথাটোত সহমত প্ৰকাশ কৰিছে যে আমি একেলগে দলটোক বিজয়ী কৰিবৰ কাৰণে যি কৰিব লাগে তাৰ কাৰণে কাম কৰিম। আমাৰ জয়ন্ত দা আহিছে, পিযুষ দাৰ লগতো কথা হৈ আছিলে, দিলীপ দাৰ লগতো কথা হৈ আছিলে, আমাৰ CM ছাৰৰ লগতো কথা পাতিলোঁ। মই অহাকালি নমিনেশ্যন দিয়াৰ কথা এটা আছিলে, গোটেই ৰেডি আছিলে, সমৰ্থকেও বিভিন্ন সময়ত তেওঁলোকে কৈ আছিলে যেন আমি নমিনেশ্যন দিব লাগে, যিহেতু মই ইণ্ডিপেণ্ডেণ্ট খেলিছিলোঁ আৰু খুব কম মাৰ্জিনত মই হাৰিছিলোঁ। তো তেওঁলোকৰ এটা মানে আছিলে যে ইণ্ডিপেণ্ডেণ্ট খেলিলেও জিতাৰ সম্ভাৱনা আছে আৰু বিভিন্নজনে বিভিন্ন কথা কৈছে। আমি নিশ্চয়কৈ সকলো কথা ইতিমধ্যে হৈছে, সমৰ্থকৰ লগতো হৈছে আৰু বহুত হয়তো বাহিৰত হঠাৎ জয়ন্ত দা আহিলে, মই দেৰিকৈ খবৰটো পালোঁ, তো চবেই আহিব পৰা নাই। মই আকৌ বহিম, নিশ্চয়কৈ প্ৰাৰ্থীৰ যাতে কোনো ক্ষতি নহয় সেই চিন্তা নিশ্চয়কৈ আমি কৰিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকি যিটো কাম কৰিছিলোঁ, মই কাম কৰি যিটো সুখ অনুভৱ কৰিছিলোঁ, মানে গোটেই বিজনী বুলি নহয় অসমৰ যিটো গৌৰৱ গোটেই আমাৰ ভাৰতবৰ্ষৰ বুকুত তুলি ধৰিব পাৰিছিলে, সেই কথাবোৰ আমি সকলোৱে চিন্তা নিশ্চয়কৈ কৰিব লাগিব। আৱেগ অনুভূতিটো থাকিব, কিন্তু আমি সদায় সঠিক ডিচিশ্যনেই ল'ব লাগিব আৰু নিশ্চয়কৈ সকলোৰে যিহেতু মাৰ্গদৰ্শন পালোঁ, আমাৰ কেন্দ্ৰীয় মন্ত্ৰীও আহিছে, নিশ্চয়কৈ ভাল লাগিছে যে আজি 5 বছৰত কমচে কম কেন্দ্ৰীয় মন্ত্ৰী এজন আমাৰ জয়ন্ত দাৰ দৰে মানুহ মোৰ ঘৰত ভৰি ৰাখিছে। মই আজি সাৰ্থক যেন লাগিছে, নিশ্চয়কৈ ভাল চিন্তা কৰিম। এতিয়া কথাটো এনেকুৱা, মোৰ আৰু সমৰ্থক আছে, মই আৰু এবাৰ বহিম, নিশ্চয়কৈ এটা পজিটিভ দিশত জয়ন্ত দাৰ দৰে মানুহ মোৰ ঘৰত আহিলে মই আৰু বেলেগ চিন্তা নিশ্চয় কৰিব নোৱাৰোঁ। নাই, এইটো আপোনালোকে ৰাখিব নালাগে, কিন্তু যিটো মোৰ আৰু সমৰ্থক আছে খুব কম সময়ৰ ভিতৰত এইখিনি আহিছে, এতিয়া তেওঁলোকৰ লগতো সন্ধিয়া আমি ভালকৈ বহি ল'ম যাতে কোনো ধৰণৰ অসুবিধা নহয়। কাৰণ আজি মই এইখিনি সমৰ্থকৰ লগত কথা পাতি পেলাই এইখিনি যদি মানে কৰি ৰাখোঁ, তেওঁলোকে বেলেগ চিন্তা কৰিব পাৰে, সেইটো যাতে নকৰে সেইকাৰণে চেষ্টা কৰিম।